ডাইনী সন্দেহত হত্যা কৰা হৈছিল বিষ্ণু ৰাভাক। বিষ্ণু ৰাভাৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড। বিষ্ণু ৰাভাৰ সৈতে হত্যা কৰা হৈছিল পুৰচী ৰাভাক। 2009 চনৰ 5 ছেপ্টেম্বৰত কামৰূপৰ পলাশবাৰীৰ ৰাজাপাৰাত সংঘটিত হৈছিল এই বৰ্বৰ কাণ্ড। ডাইনী সন্দেহত বিষ্ণু ৰাভা আৰু পুৰচী ৰাভা নামৰ দুজন লোকক কেৰাচিন ঢালি জ্বলাই হত্যা কৰিছিল একাংশ নৰাধমে। পলাশবাৰী থানাত ৰুজু হৈছিল গোচৰ। প্ৰায় 15 বছৰ বাগৰি অৱশেষত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঘটনাৰ লগত জড়িত 10 গৰাকী লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে, লগতে 20,000কৈ টকা জৰিমনা বিহে। কাৰাদণ্ড বিহা লোকসকল হৈছে সোমদেৱ ৰাভা, প্ৰসেন ৰাভা, নিকু ৰাভা, ফটিক কছাৰী, নিৰঞ্জন ৰাভা, বিপুল ৰাভা, বিকি ৰাভা, উৰ্মিলা ৰাভা, মলয়া ৰাভা আৰু জয়মতী ৰাভা। ঘটনাটো হৈছিল 5/9/2009 আৰু সেই উক্ত দিনা দুজন মানুহক বিষ্ণু ৰাভা আৰু পুৰচী ৰাভা ৰাজাপাৰাৰ নিবাসী আছিল। তেওঁলোকক ডাইনী সন্দেহত হত্যা কৰা হৈছিল। তেওঁলোক জীৱন্ত অৱস্থাত গাত কেৰাচিন ঢালি জুই লগাই দিয়া হৈছিল। তাৰপিছত তেওঁলোকৰ ডেড বডি নোহোৱা কৰি দিয়া হৈছিল আৰু সেই সংক্ৰান্তত আজি কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশে ৰায়দান কৰে আৰু এই ৰায়দান মতে মুঠ 10জন আসামীক দোষী সাব্যস্ত কৰা হয়। ইফালে 15 বছৰ পূৰ্বে সংঘটিত হোৱা এই শিহৰণকাৰী ঘটনাৰ কথা মনত পৰিলেই শিয়ৰি উঠে পৰিয়ালটি। সেই ঘটনাৰ কথা মনত পৰিলে উচুপে তেওঁলোকে। 15 বছৰৰ পিছত দিয়া এই ৰায়দানক লৈ সুখী বিষ্ণু ৰাভা আৰু পুৰচী ৰাভা নামৰ দম্পতীৰ পুত্ৰ বোৱাৰী। 2009ত মোৰ মা কি বোলে শাহু শহুৰ হত্যা কৰিছিল আৰু আজি ন্যায় পাইছোঁ, তাৰ কাৰণে সুখী। পুলিচ প্ৰশাসন আৰু চৰকাৰক ধন্যবাদ দিছোঁ আৰু যে আমাৰ মায়ে পিতাই এতিয়া আত্মাই শান্তি পাওক বুলি ভাবিছোঁ আৰু। পিছে এই ৰায়দানৰ পিছত বৰ্তমানেও সুৰক্ষিত অনুভৱ কৰা নাই পৰিয়ালটিয়ে। বিভিন্ন সময়ত এই ঘটনা সংঘটিত কৰা পৰিয়ালৰ সদস্যই ভয় ভাবুকি প্ৰদান কৰে ভুক্তভোগী পৰিয়ালটো, যাৰ বাবে শংকাৰে দিন পাৰ কৰিছে তেওঁলোকে। এতিয়া ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, ৰাতি অসুবিধা, ভয় দৰকি থাকোঁ আমি। এতিয়াও কিছুমানে একদম পূৰা মানে একশ্যন ল'ম, কিবা ল'ম, আমি একশ্যন লৈ কিনে আমি জিয়ালত সোমাম, কিবা ল'ম, সেই বুলি ভাৱনাই ভাবি দি আছে। পুনৰাই কেতিয়াও যাতে এনে ঘটনা সংঘটিত নহওক, অন্ধবিশ্বাসৰ বলি হৈ কোনো লোকে প্ৰাণ হেৰুৱাব যাতে নালাগে, তাৰ কাৰণে প্ৰশাসনেও ব্যৱস্থা লোৱা উচিত। আজাৰাৰ পৰা অজয় দাস আৰু উত্তৰ গুৱাহাটীৰ পৰা বসন্ত কোঁৱৰৰ ৰিপৰ্ট, NK TV।